নমস্কাৰ সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে এপিডিচিএলৰ যি এক্সাম হৈছিল সেই এপিডিচিএলৰ ফাইনেল ৰিজাল্ট বৰ্তমান আজি মুকলি হৈছে। যিসকল কেণ্ডিডেটে নিজৰ ৰিজাল্টসমূহ চাব বিচৰা নাই, এই চিটখন আপোনালোকক মই পিডিএফটো টেলিগ্ৰামত দি দিম। আপোনালোকে যাই কেনে আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব পাৰিব। পৰীক্ষাটো অনুষ্ঠিত হৈছিল আপোনাৰ 8 তাৰিখে। অ'কে, 8 তাৰিখে এডভাৰ্টাইজমেণ্ট মুকলি হৈছিল 30/3/2023 আপোনাৰ এপিডিচিএলৰ যি পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ বৰ্তমান ৰিজাল্টসমূহ ফাইনেল ৰিজাল্ট ইণ্টাৰভিউ হোৱাৰ পিছত যি ৰিজাল্ট আপোনাৰ জুনিয়ৰ মেনেজাৰৰ যি এক্সামৰ ৰিজাল্ট আজি মুকলি হৈছে। গতিকে যিসকল কেণ্ডিডেটে আপোনালোকে IPSCৰ এপিডিচিএলৰ যি এক্সাম দিছিল সেই এক্সামত তেওঁলোকে যদি ভাল ফলাফল দেখুৱাইছে তেওঁলোকৰ কাৰণে ভাল হ'ব, কাৰণ চাকৰি এটা লাভ কৰিলে কংগ্ৰেচুলেশ্যনছ। আপোনালোকে যদি বিশ্বাসী বন্ধুটোত আজি প্ৰথম বা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ বিশ্বাসী বন্ধু আপোনালোকে বিভিন্ন দৰকাৰী লাগতিয়াল ভিডিঅ' পাই থাকিব। তো বন্ধুসকল, টোটেল পষ্ট আছিল আপোনাৰ 215টা। অ'কে, RFWৰ কাৰণে আছিল 64, PWDৰ কাৰণে আছিল 21 আৰু বেকলগৰ কাৰণে আছিল 13, ৱেটছৰ কাৰণে আছে 17, বেকলগৰ কাৰণে আছে 5, LVৰ কাৰণে আছে 7, বেকলগৰ কাৰণে আছে 4, SHৰ কাৰণে আছে 7, বেকলগৰ কাৰণে আছে 4 আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আছিল 13। গতিকে ইয়াৰে আপোনাৰ টোটেল পোষ্ট মই দেখুৱাই দিছোঁ। ইয়াৰে কোনকেইটা কেণ্ডিডেটে পাছ কৰিছে আপোনালোকে চাওক। ইমান কেইজন কেণ্ডিডেটে ধুনীয়াকৈ পাছ কৰিছে আপোনালোকে দেখিবলৈ পাই হয়তো ভাল লাগিব মনটো। যিসকলে এপিডিচিএলৰ এক্সাম দিছিল তেওঁলোকৰ সম্পূৰ্ণ নামসমূহ ৰোল নম্বৰ সহকাৰে ইয়াতে আহি গৈছে। যিসকল কেণ্ডিডেটে এপিডিচিএলৰ এক্সাম দিম বুলি ভাবি আছে, নতুনকৈ ৰিক্ৰুটমেণ্ট ওলাব, আপোনালোকে দিব পাৰে। আৰু যদিহে এক্সাম দিছিল ৰিজাল্টটো আপোনালোকে চাব পৰা নাই, তেনেহ'লে পিডিএফটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব। দেৰি নকৰিব, পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু অন্যথা আপোনালোকে যদি আৰু ইনফৰ্মেশ্যন লাগে তেনেহ'লে এপিডিচিএলৰ মেইন ৱেবছাইটত গৈও আপোনালোকে তাতে চাব পাৰে। চ' আপোনালোকে গম পাইছে টোটেল ইমান কেইজন কেণ্ডিডেটে পৰীক্ষাৰ পাছ কৰিছে। ফাইনেল ৰিজাল্ট মুকলি হৈছে, ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউটো পাছ কৰিছে। চ' সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক আৰু আগন্তুক যিসমূহ আপোনাৰ কৰ্মকৰ্তা হ'বলৈ গৈ আছে আপোনাৰ চৰকাৰী বিভাগত, সকলোৱে ভাল কাম কৰক, তাৰে কামনা কৰিছোঁ। চ' এইখিনি আছিল ক'ব লগা। আশা কৰোঁ চাই ভাল পালে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বিশ্বাসী বুলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এইখন অফিচিয়েল আপোনাৰ যিখন ৰিজাল্ট শ্বীট সেইখন মই আপোনালোক দেখুৱাই দিছোঁ, গতিকে এইখন ডাউনলোড কৰি ল'ব। আজিলৈ মানে অন্য ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।